হেল্ল' এভৰিৱান, আজি মই মোৰ ল'ৰাৰ ফেভৰেট নৰসিংহ তৰকাৰী বনাম। আপোনালোকে চাবচোন কেনেকুৱা হয়, জনাব আৰু এবাৰ ট্ৰাই কৰিব দেই। জানো সকলোৱে বনাব জানে, তথাপি এবাৰ ট্ৰাই কৰি চাব দেই। আপোনালোকেতো সকলো জানেই। এয়া আমি প্ৰথমতে লৈছোঁ নৰসিংহ পাত, তাৰপিছত নহৰু, অকণমান আদা লৈছোঁ আৰু 2টা আলু লৈছোঁ। প্ৰথমে আমি নৰসিংহ পাতখিনি ঠাৰিৰ পৰা গুচাই লওঁ। তাৰপিছত এতিয়া ধুই ল'ম অলপ পাতখিনি। এতিয়া আমি আলুখিনি বাকলি গুচাই লওঁ ধুনীয়াকৈ। দীঘল দীঘলকৈ কাটি লৈছোঁ আলুখিনি। এতিয়া আমি আদা নহৰুখিনি ধুনীয়াকৈ কাটি লৈ গুচাই লৈছোঁ আৰু আদাখিনি সৰু সৰুকৈ অকণ কাটি দিম। তাতে আমি নৰসিংহ পাতখিনি দি অকণমান তাতে আমি পানী এড কৰি দিম। চাবচোন পানী অকণ এড কৰি লৈ পেলাই আমি পেষ্ট কৰিম। আমি পানী অকণ এড কৰিম এতিয়া। ঢাকনখন লগাই দিলে আমাৰ নৰসিংহ পেষ্ট ৰেডি। এতিয়া আমি কেৰাহীখন বহাই লৈছোঁ গেছত। আমাৰ ব্যৱহাৰ হ'বলগীয়া সামগ্ৰীখিনি দেখাই দিছোঁ আকৌ এবাৰ। কালজিৰা আৰু জিৰা, আলু, মিঠাতেল ব্যৱহাৰ কৰিব, খাব বেছি ভাল হ'ব। এতিয়া আমাৰ কেৰাহীখন গৰম হৈছে, এতিয়া তেল লগাই দিছোঁ আমি। তেলখিনি গৰম হৈছে, এতিয়া আমি কালজিৰা আৰু জিৰাখিনি তেলত দি দিছোঁ। চাবচোন বৰ ধুনীয়া এটা গোন্ধ আহিব। এতিয়া আমি কাটি থোৱা আলুখিনি তাতে দি দিম। অলপ সময় ফ্ৰাই কৰিম। অকণমান নিমখ এড কৰি দিছোঁ। মনত ৰাখিব আমি ইয়াতে হালধি এড নকৰোঁ, অকল নিমখ ব্যৱহাৰ কৰিলে হ'ল, তাৰ বাহিৰে একো মছলা ব্যৱহাৰ নাই ইয়াতে। খুব চিম্পল আৰু টেষ্টি ৰেচিপি। আৰু চাবচোন আপোনালোকৰ সন্তানে যদি কিবা খোৱা বোৱাত আমনি কৰে, এই জোলটো দি চাবচোন। মোৰ ল'ৰাই যেতিয়া আমনি কৰে মই এবিধ জোল দি চাওঁ, সি খায়। তেতিয়া খোৱা বোৱাত ৰাপটো আহে, ৰুচিটো আহে মুখত। এতিয়া আমি নৰসিংহ পেষ্টখিনি এড কৰি দিছোঁ। এতিয়া অলপ সময় আমি ফ্ৰাই কৰিম। যেতিয়ালৈ নৰসিংহ পেষ্ট কৰা পানীখিনি শুকাই নাযায়, তেতিয়ালৈ আমি অকণমান ভাজি থাকিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে মাছ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই মোৰ ল'ৰালৈ বনাইছোঁ কাৰণে মাছৰ ব্যৱহাৰটো কৰা নাই। এয়া চাওক, নৰসিংহৰ পানীখিনি শুকাই গ'ল। এতিয়া আমি ইয়াতে পানী ব্যৱহাৰ কৰিম। আপোনালোকে জোখমতে নিজে কিমান পানী ব্যৱহাৰ কৰিব লাগে কৰিব পাৰিব। কাক বেছি জোল লাগে, কাক কম জোল লাগে, সেই হিচাপে ব্যৱহাৰ কৰিলে হ'ল পানীখিনি। এতিয়া ধুনীয়াকৈ আমি উতলাহিব দিম জোলখিনি। এয়া চাওক উতল আহিছে, কিন্তু মোৰ আলুখিনি এতিয়ালৈ সিজা নাই যে, আৰু অকণমান সময় উতলিব দিওঁ।
জোলটো সিজি গ'ল। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া দি দিব পাৰে ফালি পিছত হ'লেও, কিন্তু মই দিয়া নাই আৰু। এয়া মোৰ জোল ৰেডি। এনেকৈ খুৱাই চাবচোন নিজৰ সন্তানক। থেংক ইউ ফৰ ৱাচিং।